পাবত গজা কোনো এজন ব্যক্তিয়ে নাম ল'ব বিচৰা নাই দেখিলো মিয়া চুপ 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 কৰি আছে মই তাক কৈছো দালাল তই চুপ 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 দালাল হয় তই প্ৰথম কথা আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ হ'বই এয়া স্পষ্ট কথা অসমৰ মানুহ ভাৰতৰ মানুহৰ যি প্ৰাপ্য অধিকাৰ আছে সেয়া কোনো পধ্যই কোনোৱে কাঢ়ি ল'ব নোৱাৰে স্পষ্ট কথা আৰু মই হুজাই বিশেষ একো নকওঁ মই হুজাইবাসীক কৈছো যে হুজাইবাসী ৰাইজে আক্ৰমণ কৰিছে আমাৰ হুজাইৰ মানুহক গতিকে হুজাইবাসী মানুহে আমি কেনেকৈ প্ৰত্যাক্ৰমণ কৰিব লাগিব আমি হুজাইৰ মানুহে অৰ্থনৈতিকভাৱে যদি মাত্ৰ 15 দিন বা এমাহ আমি তালৈ নাযাওঁ ব্যৱসায় নকৰো সিহঁত কিন্তু হুজাইলৈ আহিবলৈ বাধ্য হ'ব আৰু এয়া হুজাইবাসীয়ে এই পদক্ষেপ হাতত ল'ব বুলি আশা কৰিলো নিশ্চয় হুজাইৰ বুদ্ধিজীৱীসকলে বা সংগঠনৰ দামা নেতাবিলাকে এই পদক্ষেপ গ্ৰহণ কৰিবলৈ মই আহ্বান জনালো হুজাইৰ মানুহক অপমান কৰিলে সহ্য কৰা নহ'ব এয়া স্পষ্ট কথা কাৰণ হুজাই ভাৰতৰ ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত হুজাইয়ে অৰ্থনৈতিক দিশত এক বিশেষ অৱদান আগবঢ়াইছে বহুত অৱদান আছে অৰ্থনৈতিকভাৱে হুজাই জিলাখনে ভাৰতবৰ্ষৰ ক্ষেত্ৰতেই হওক অসমৰ ক্ষেত্ৰতেই হওক অৰ্থনৈতিকভাৱে বহুত অৱদান আছে বহুত অৱদান আগবঢ়াইছে আৰু হুজাইৰ মানুহৰ এতিয়া এটা সুকীয়া পৰিচয় আছে হুজাইৰ মানুহৰ দেশে বিদেশে অকল হুজাইতে নহয় অসমতে নহয় দেশৰ ভিতৰে বাহিৰে হুজাইৰ মানুহৰ এটা সুকীয়া পৰিচয় আছে আৰু এই সুকীয়া পৰিচয়টো বিনষ্ট কৰিবলৈ দিয়া নহ'ব কোনো দালাল গোষ্ঠীক এয়া স্পষ্ট কথা গতিকে দালালে যদি আমাৰ হুজাইৰ মানুহক মিয়া তই চুপ চুপ বুলি ক'ব পাৰে তেন্তে সেই দালালক মই আকৌ এবাৰ কৈছো এই দালাল তই চুপ চুপ হৈ থাকিবি